পথৰ দুৰৱস্থাই এতিয়া সৰ্বসাধাৰণ ৰাইজৰ যি আহুকালৰ সৃষ্টি কৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বোকাখাতৰ উজনি নামনি সংযোগী ৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰু মোৰ সহযোগীক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এয়াই হৈছে পথৰ নমুনা। আচলতে এইটো ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই ঘাইপথেদি উজনি নামনি নিতৌ পাৰ হয় শ শ যান বাহন আৰু ইতিমধ্যে প্ৰকাণ্ড গাঁতৰ বাবে ইতিমধ্যে বহু দুৰ্ঘটনা পতিত হৈছে এই অঞ্চলত আৰু এই অঞ্চলটো হৈছে বোকাখাতৰ যি নাহৰজান তিনিআলি সেই নাহৰজান তিনিআলিৰ ওচৰৰ এই অঞ্চল আৰু এই অঞ্চলটোত যি ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ঘাইপথৰ যি দুৰৱস্থা এতিয়া আচলতে যিসমূহ সৰ্বসাধাৰণ ৰাইজ আছে যিসমূহ উজনি যাত্ৰী আছে যাত্ৰীক আচলতে বহু বিপদত পৰা পৰিলক্ষিত হৈছে কিয়নো পথৰ এই দুৰৱস্থাই আচলতে বিভিন্ন সময়ত গাড়ীসমূহ বিকল হৈ পৰে তাৰ উপৰিও আচলতে যি নিশা হ'লে আচলতে পথ দুৰ্ঘটনা আৰু এতিয়া যিহেতু কুঁৱলী পৰা ছিজন এই কুঁৱলীৰ সময়ত আচলতে এই গাঁতসমূহ নেদেখি বিভিন্ন দুৰ্ঘটনা পতিত হয়। স্থানীয় এজন ব্যক্তি আছে পথৰ দুৰৱস্থা আচলতে চাব নোৱাৰা এটা অৱস্থা কি ক'ব? প্ৰথমে মই আপোনালোকৰ চেনেলৰ কৰ্মকৰ্তাক মই শুভেচ্ছা জনাইছোঁ। পথৰ দুৰৱস্থাৰ বিষয়ে আমিও বহুতবাৰ অভিযোগ কৰি আহিছোঁ কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা কৰা দেখা নাই। যোৱা বছৰ যিহেতু এই ৰাস্তাটো বনাইছিলে এতিয়া এই এটা বছৰ হৈ যাওঁতে এটা বৃহৎ গাঁত হৈছে। ইতিমধ্যে ইয়াত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ গৈছে। সিদিনাখন বেটেৰী ৰিক্সা 3খনমান এইখিনিতে পাল্টি খোৱা আমি নিজে দেখিছোঁ। আমি সহায় কৰি পেলাই তেখেতসকলক চিকিৎসালয়লৈ পঠাইছোঁ। এতিয়া কথা হ'ল যে ওচৰতে আমাৰ এজন মন্ত্ৰী আছে কেবিনেট মন্ত্ৰী অথচ তেখেত বিধায়কো এই অঞ্চলৰে তেখেতৰ ঘৰৰ কাষতে এইডোখৰ গড়মূৰ ইকৰাজান বুলি কয় আলিটোৰ সিপাৰে ইকৰাজান পৰিল এইফালে গড়মূৰ গাঁও এই সংযোগ অঞ্চল টুকুৰাত ইমান এটা মানে প্ৰয়োজনীয় ৰাস্তা আজি পৰ্যন্ত ইমান বৃহৎ গাঁতখিনি মানে পূৰ কৰা বিভাগীয় কৰ্তৃপক্ষই একো দেখা পোৱা নাই। সিদিনাখন আমি কোৱাৰ কাৰণে PWD বিভাগৰ মানুহ কেইজনমান আহিল। আপোনালোকে দেখিব এইখিনি শিলগুটি অলপ পেলাই থোৱা আছে সেই শিলসোপাকে আনি পেলাই গাঁতসোপা দিলেহি। সেই শিলসোপা দিলে বাৰু এই পথটো মেৰামতি হয় জানো? গাড়ীৰ চকাত সেই শিলসোপা উপৰি আহে কাষৰ ঘৰৰ মানুহৰ আইনাও ভাগে ঘৰ টিঙত পৰেগৈ আৰু ওচৰত যিকেইখন দোকান ঘৰ আছে তাত আপোনালোকে গ'লে দেখিব পকা খুঁটাবিলাক ফাটি গৈছে ৱালখন ফাটি গৈছে। সেই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম আপোনালোকে আহক। কিন্তু কথা হ'ল কি আমি কৰ্তৃপক্ষক এটাই অনুৰোধ জনাইছোঁ অতি শীঘ্ৰেই যিমান পাৰে সিমান সোনকালে এই পথটো মেৰামতি কৰাৰ ব্যৱস্থা কৰক। ধন্যবাদ। বহুত দুৰ্ঘটনা হৈছে দুৰ্ঘটনাটো যথেষ্ট হৈছে কাৰণ নিশা হোৱাৰ লগে লগে কি হয় কুঁৱলী পৰিছে। এতিয়া ঠাণ্ডা ছিজন আহিল এই ছিজনৰ কুঁৱলীত তেওঁলোকে গাঁতবিলাক নেদেখাৰ কাৰণে গাড়ীখন যেনি তেনি কাটিবলগীয়া হয়। ফলত যেতিয়া ক্ৰছ কৰে ইখন গাড়ী সিখন গাড়ী তেতিয়া মুখামুখিকৈ দুৰ্ঘটনাত সংঘটিত হৈছে। নিশ্চয়কৈ আচলতে এই উজনি নামনি যি সংযোগী পথ আমি দেখুৱাই আছোঁ আচলতে যিসমূহ গাড়ী আহে গতিবেগত যিসমূহ গাড়ী আহে গাড়ীসমূহে আচলতে ব্ৰেক নমৰাকৈ এই যিখন জেগা সেই জেগাখন পাৰ হৈ যাব নোৱাৰে। বৃহৎ আচলতে গাঁত কেইবাটাও আচলতে দুৰ্ঘটনা সংঘটিত হৈছে। আচলতে কেতিয়া কাণ সাৰ দিব আচলতে বিভাগীয় কৰ্তৃপক্ষই আৰু ইতিমধ্যে যোৱা এটা বছৰ আগত এই ৰাস্তাটো মেৰামতি কৰা হৈছিল আৰু এটা বছৰ নহওঁতে আচলতে কিন্তু এনেদৰে এই ৰাস্তাটো যি প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে এই গাঁতে কিন্তু সৰ্বসাধাৰণ ৰাইজৰ যি অসুবিধা সেই অসুবিধাৰ সন্মুখীন হোৱাত পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।